মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰৌমাৰীত সদৌ দেৱ দামোদৰ সংঘ মৰিগাঁও জিলাৰ চতুৰ্থ বাৰ্ষিক ধৰ্মীয় সভাৰ লাই খুঁটা স্থাপন। ধৰ্মীয় ৰীতি নীতি মাংগলিক নিয়মেৰে ৰৌমাৰীৰ প্ৰয়াত ভেলুৱা কোঁৱৰ সমন্বয় ক্ষেত্ৰত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এনেদৰে লাই খুঁটা স্থাপন কৰে। এই উপলক্ষে ভকত বৈষ্ণৱসকলৰ নাম কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় সমন্বয় ক্ষেত্ৰ। জামাদাৰী আঞ্চলিক দেৱ দামোদৰ সংঘৰ সৌজন্যত ১ নং ৰৌমাৰী প্ৰাথমিক দেৱ দামোদৰ সংঘৰ আমন্ত্ৰণত অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই ধৰ্মীয় সভাখন। এই উপলক্ষে আজি অনুষ্ঠিত লাই খুঁটা স্থাপন কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য বিপিন চন্দ্ৰ বৰদলৈ, কুশতলী নিজ গেৰুৱা মণ্ডল বিজেপিৰ সভাপতি ৰাজেন সেনাপতি, গেৰুৱা কবিৰাম বড়ো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰশান্ত হাজৰিকা, বৰালিমাৰী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি ভোগেশ্বৰ বৰদলৈ, সংঘৰ সন্ত আচাৰ্য বিপিন বৰদলৈ, অভ্যৰ্থনা সমিতিৰ সভাপতি বীনেন্দ্ৰ কোঁৱৰ সহ সংঘৰ বিষয়ববীয়াসকল। লাই খুঁটা কাৰ্যসূচী পৰিচালনাত আঁত ধৰে বিশিষ্ট কবি দিলীপ দাসে। ইয়াকে লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে সংঘৰ ভকত বৈষ্ণৱসকলৰ মাজত। এই ধৰ্মীয় সভালৈ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে সংঘৰ বিষয়ববীয়াসকলে। আমি আগন্তুক ৩১ জানুৱাৰী ১ ফেব্ৰুৱাৰীত আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ জামাদাৰী আঞ্চলিক দেৱ দামোদৰ সংঘ আমন্ত্ৰণত ৰৌমাৰীৰ দেৱ দামোদৰ সংঘ সৌজন্যত আমি এখন ধৰ্মীয় সভা আমি আয়োজন কৰিছোঁ। সেই মৰ্মে আজি আমি যিহেতুকে লাই খুঁটা স্থাপন কৰা হ'ল, এই লাই খুঁটা স্থাপনৰ উপলক্ষে আমি মৰিগাঁও জিলাৰ বিধায়ক শ্ৰী ৰমাকান্ত দেউৰীক আনি এই লাই খুঁটা আমি ধৰ্মীয় লাই খুঁটাটো আমি স্থাপন কৰিলোঁ। সেয়ে আমি সমূহ অসমবাসী সমূহ ভক্ত পাইনক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই কাৰ্যসূচীত যাতে আমি সমূহ ধৰ্মীয় যিবোৰ ধৰ্মীয় লগত জড়িত হৈ আছে তেওঁলোকে যাতে আহি এই আমাৰ ধৰ্মীয় সভাত আহি অংশগ্ৰহণ কৰি আমাৰ পূৰ্ণ সহযোগিতা কৰে। যাতে আমি জামাদাৰী আঞ্চলিক কমিটিয়ে সদৌ অসম দেৱ দামোদৰ সংঘৰ উদ্দেশ্য ৰাখি আমি ৰৌমাৰী ভেলুৱা কোঁৱৰ সমন্বয় ক্ষেত্ৰত আমি এখন ধৰ্মীয় সভা আয়োজন কৰিছোঁ। আৰু এই সভাখন আমি বছেই আমি পঢ়োঁ, এইবাৰ চতুৰ্থ বাৰ্ষিক। আমি এইকাৰণে কৰা হৈছে যে আমি গোটেই জনজাতিসকলে আমাৰ জাতি ধৰ্ম এই ৰক্ষা থাকিও যাতে আমি ধৰ্মক ঈশ্বৰ সেৱা কৰিব পাৰোঁ, ধৰ্মৰ ভাগ ল'ব পাৰোঁ, এই মানসেৰে আমি গোটেই জনজাতিসকলে এক হৈ আমি এই ধৰ্মটো প্ৰচাৰ কৰিব বিচাৰিছোঁ। তাৰোপৰি আমাৰ এটা উদ্দেশ্য আছে, আমাৰ দামোদৰদেৱৰ যি জন্মস্থান, এই জন্মস্থানটো আমাৰ কোবাইকাটা জন্মস্থান, কোবাইকাটা জন্মস্থানটো আমাৰ উদ্ধাৰ হ'ব লাগে, সেই এটা উদ্দেশ্য। এই মানসেৰে আমি সেই মুকলি সভাৰ দিনাখন ১ ফেব্ৰুৱাৰীৰ দিনাখন আমি আমন্ত্ৰণ জনাইছোঁ মাজুলী সত্ৰৰ সত্ৰাধিকাৰ, জ্যেষ্ঠ সত্ৰাধিকাৰ, আমাৰ এজন সত্ৰাধিকাৰ প্ৰভু এজন মাতিছোঁ, তেখেতে আমাক দামোদৰদেৱৰ বিষয়ে ক'ব। আমাৰ দহলামনা সত্ৰাধিকাৰ আহিব, সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি আহিব, আৰু আমাৰ মাতৃ সীতা ফাউণ্ডেশ্যনৰ গুৱাহাটী গীতিকা ভট্টাচাৰ্যক আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই দেৱ দামোদৰ সমাজৰ যি ব্যৱস্থা, যেনেকুৱা জাতি ধৰ্ম নিৰ্বিশেষে একেলগে আমি ধৰ্ম কৰিব পাৰোঁ, এই মানসেৰে আমি জনাইছোঁ। সেইকাৰণে আমি গোটেই মানুহখিনি একত্ৰিত কৰি যাতে মানুহ ধৰ্মীয় আধ্যাত্মিক গুণটো আমি জনজাতিসকলে পাব পাৰোঁ, আমি জনজাতিসকলে আগুৱাই যাব পাৰোঁ ধৰ্ম ক্ষেত্ৰত, সেইকাৰণে আমি এই সভাখন আয়োজন কৰা হৈছে। এই ধৰ্মীয় সভাখনৰ জৰিয়তে আমি যাতে সমূহ অসমবাসী ৰাইজক আমাৰ ধৰ্মৰ ক্ষেত্ৰত, যিহেতু আমাৰ জনজাতি ভাই বন্ধুসকলক আধ্যাত্মিক দিশত আগবঢ়াই নিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি চতুৰ্থ বৰ্ষ এই ধৰ্ম সভাটো আয়োজন কৰিছোঁ।